নমস্কাৰ স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লৈ। আজি হৈছে গৰু বিহুৰ দিনা নিয়ম হালধি আম গাত লগায়। হাজবেণ্ডক কৈছিলোঁ জানেনে কেঁচা হালধি আনিবলৈ, তেওঁ একদম পাহৰি গৈছে। সেইটো কাৰণে ঘৰত থকা অৰ্গেনিক হালধি আছিল, সেইখিনি পানীৰ লগত মিক্স কৰি সেনেকৈ মই লগাইছোঁ। যিহেতু নিয়মটো কৰিছোঁ। এইফালে এওঁকো লগাই দিছোঁ। এইফালে মই এবাৰ বকিব লৈছোঁ জেতুকা। গৰু বিহুৰ দিনা হেনো জেতুকা ল'লে ছালৰ বেমাৰ নহয় বুলি কয় আৰু বিহুৰ সময়ত জেতুকা ল'লে এনেও ভাল লাগে, ৰঙীন লাগে। লগাইছোঁ জেতুকা। এইখন হাতত চট লগাম। এতিয়া ভাত তাত কিবা বনাব লগা আছে, সেইখিনি বনাই লওঁ। মায়ে যোগাৰ কৰি দিছে, ভাতটো বনাই আৰু এইখন হাততো লগাম। জেতুকা লগাই কি কৰি আছা? ঐ ভাত বনাই আছোঁ, মাংস বনাই আছোঁ, হাতত জেতুকা। কি মাংস? লোকেল চিকেন। এই ভালদৰে বনাবা, সিজাবা কিন্তু। সিজাম ভালকৈ বনাই। পালা নামাৰিবা আজি। এনেকৈ যে লগাই যি বনাই খুৱাই আছোঁ, তাতে তুমি থেংকছ খোৱা। তেনেহ'লে কাঁচাও খাব লাগিব নেকি? কেঁচা খাব নালাগে ৰ'বা। জেতুকা দি বিহুৰ বতৰত। কেনেকুৱা লাগিছে বিহুত? এতিয়া বিহুৰ গান এটা গাই দিয়া। দিয়া কোৱা। এই কপৌ ফুল আনি দিছোঁ ইমান দূৰৰ পৰা মই আজি। হা তো পাহাৰ বগাই কি বাইক চলাই আনি দিছোঁ। আনি দিম দিয়া এদিন। বোৱাৰী আৰু শাহুৱে কি কৰি আছে? বিহু বুলি আৰু ভাত পানী বাদেই দিলোঁ। আজি কাচি ওলাই মেলি ৰেডি। আজি হৈছে বহাগৰ 1 তাৰিখ। সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মই যাওঁ মাৰ ঘৰত বিহু গান দিব আৰু বিহু খায়ো আহোঁ। আপোনালোককো দেখাই যাম আজিনো বহাগৰ 1 তাৰিখটো আমি কেনেকৈ উদযাপন কৰোঁ। কৈ দিয়া। ৰঙালী বিহুৰ সকলোলৈ শুভেচ্ছা থাকিল। আমি পূৰা দুইটাই বিহুৱান চিহুৱান পিন্ধি গৈ আছোঁ। মোৰ এইযোৰ কিন্তু বিহুৱান দেই, ডিঙিত অসমীয়া গহনা এটা পিন্ধিছোঁ। তো ব'লক আজি মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এবাৰ মোক দেখাই দিছোঁ। এই কাপোৰযোৰ মই বিহুত লোৱা, হাজবেণ্ডে দিয়া। বিহু বুলি মা আৰু দেউতাক সেৱাও কৰিলোঁ। দেখাই দিয়ক। আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যোৱাকালি যে জেতুকা লগাইছিলোঁ, এয়া কালাৰ। বেছি টাইম মই হাতত লগাব মানে পাৰা নাই, ভাত বনাই আছিলোঁ আৰু আলহীও আহিলে, সেইটো কাৰণে জল্দি গুচাই দিছোঁ। তথাপিও কালাৰ আহিছে। আৰু মই খোপাত পাছফালে লগাইছোঁ কপৌ ফুল, আৰু কপৌ ফুল আনি দিছে চেনাই আনিছে কপৌ ফুল। যোৱাকালি বহুত বিচাৰি আনি দিছোঁ, পাঠশালাত নায়েই, ধৰমতলাৰ পৰা আনি দিছোঁ ৰ'দত গৈ পেলাই। সেইটো হয় বাৰু, আনি দিছে যে, কিন্তু চেনাইটো পাহাৰ বগাই হ'লেও কপৌ ফুল আনি দিব লাগিব নে কি কয়? নেক্সট টাইম পাহাৰ বগাই আনি দিব লাগিব। হিমালয়ৰ ওপৰত আছে বোলে। হিমালয়ৰ ওপৰৰ পৰা আনি দিব। আৰু কপৌ ফুলটো এইটো ফুল, এইটোক বা কি কপৌ ফুল বুলি কয় সেইটো মই নাজানো। এটা দীঘল পায়, সেইটো নাপালে। হ'লেও যি নহওক, এইটো যে আনি দিছে সেই ৰ'দত কষ্ট কৰি, সেইটোৱে মোৰ কাৰণে বহুত ধন্যবাদ তোমালৈ। আমি পালোঁ নলবাৰী টাউন। এতিয়া অলপ যাব লাগিব মোৰ মাৰ ঘৰ মৰুৱাত। তো মৰুৱালৈকে যাওঁ। আজি বাৰু ভিৰ গোটেই কমো নহয়, দোকানবিলাক বন্ধ আছে, তথাপিও ভিৰ আছে। আৰু তাতে পাঠশালাতো আছে, ইয়াতেও আছে ভিৰ। ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া গাড়ীত বহি গান শুনি, বিহু গান শুনি গৈ আছোঁ। আৰু কি বৰ হৈছা নেকি তুমি? গান শুনাই লৈ আহিছোঁ। ধুনীয়া ন? ধুনীয়া গান, পুৰণি বিহু গান শুনাই লৈ আহিছোঁ। লগ পাই আছোঁ ঘৰত গৈ। আপোনালোকক চাই থাকিব ভিডিঅ'টো। আৰু আমি ঘৰ আহি পাই গ'লোঁ। মায়ে ৰখিয়ে আছে আমাৰ কাৰণে।
ঘৰ আহি পাই মাক প্ৰথমে বিহুৱানখিনি দিছোঁ আৰু কি কাপোৰ কিনিছোঁ মই ভালকৈ এটা ভিডিঅ' কৰি দেখাম। সেইদিনা আণ্টিৰ দোকানৰ পৰাই লৈছিলোঁ। আৰু এইফালে চাহটো খায়ে দিলোঁ, পাছত মনত পৰিছে দেখাওঁ বুলি। লাও পিঠা বনাইছে, লাও পাল্লা পিঠা, তিল পিঠা। এতিয়া মই বিহুৱান দিব যাওঁ। বিহুৱান দিলোঁ বৰদেউতাক। চাহ তাহ খালোঁ, চাহ, লাও পাল্লা পিঠা, তিল পিঠা দেখাব পাৰিয়ে গৈছোঁ ঘৰত অহা ঠাণ্ডা। বিহুৱান পিন্ধি থেংক ইউ। হাই কোৱা হাই। এই হাতত বিহুৱান লৈ আছে, ইয়ে চাওঁ হাতত বিহুৱান। ডাঙৰটো তাক দেখা ৰ'বাক। মাই গড, বিহুৱান চিহুৱান লৈ চব্জি কাটি আছে। অলপ আগত এয়া হৈছে বৌ, আমাক খাবৰ কাৰণে কিবা কিবি দিছে আৰু আমি লেকচাৰ মাৰি আছোঁ পুৰা। সকলোকে মোৰ ফালৰ পৰা একদম ৰঙালী বিহুৰ শুভেচ্ছা। আৰু মই মানে বেমাৰী আৰু নলিবা বিহু ড্ৰেছ মাৰি থাকিলোঁ। গৰমতে কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু দেউতালৈ অনা বিহুৱানৰ চাৰ্টটো মই পিন্ধি চাব দিলোঁ হয়নে নাই। এবাৰ বেক কেমেৰা কৰি আপোনালোককো দেখাই দিওঁ। বিহুৱান বঢ়িয়া ফিটিং হৈছে নে চাওঁ, সুন্দৰ। শুভেচ্ছা থাকিল। আৰু অতিথি ম'হৰ গাখীৰৰ দৈ আৰু এইফালে আমাক ভাত দিলে। ভাতৰ আইটেমত আছে যে পচলা, কল পচলা খাব লাগে বোলে। দাদা আৰু ভাস্কৰক দিলে, এইবাৰ মই খাম। এতিয়া ময়ো খাওঁ ভাত। পচলা আছে আজি, পচলা মোৰ ফেভৰেট। বিহুৱান দিব যাওঁ খুৰাহঁতৰ তাত। এয়া বিহুৱান, ভাত তাত খালোঁ। খাই এতিয়া বিহুৱানটো দি আহোঁ। লাহেকৈ আমাৰ যাব হ'বয়ে। এইজনী হৈছে গুণগুণ। মই তাইৰ কাৰণে বিহুৱানত এটা ফ্ৰক আনিছোঁ, তাইক দি দিলোঁ। এতিয়া ঘৰত যোৱা টাইম হ'ল। কিমান হ'ল সময়? 4:30 হ'ল। আৰু এইফালে বিহুৱান দিছে মায়ে দেউতা আৰু মানে শাহুমাৰ কাৰণে, দেউতা আৰু শাহুমাৰ কাৰণে। আমিতো ল'লোৱে, দেখাইছোঁ। আৰু ইয়াতে কি কি আছে ঘৰত যাই দেখাম। শাহুমাৰ কাৰণে মেখেলা চাদৰ এযোৰ আছে, ঘৰত যাই ভালকৈ দেখাম কি কি লৈছোঁ। আৰু মই এই ড্ৰেছত যাম। কাপোৰযোৰ খুলিলোঁ, ইমান গৰম। কি খানা কেনে গ'ল? খানা বঢ়িয়া। কেনেকুৱা হৈছে মাংস? মাংস ভাল হৈছে। বাই 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 বাই। বাই বাই দে। যাত্ৰা কৰিলোঁ, 4:30 হ'ল। ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ। কিন্তু এওঁ থাকে বহি, এওঁৰ মানে যদি শুই দিয়ে সোনকালে উঠিব নোৱাৰে। একদম তাৰমানে কুম্ভকৰ্ণ। ৰাতি টোপনি হোৱা নাই মোৰ। ৰাতি এইবিলাক একদম মিছা কথা। একদম শুলে না কেতিয়াও মানে উঠাব নোৱাৰে। আজি ৰাতিপুৱা যিমান টাইম মাতিছোঁ উঠিবই মন নকৰে। ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।